পোনপটীয়া সম্প্ৰচাৰ যোগে নগাঁও ৰাজীৱ ভৱনত থকা প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগৰ পিছতেই আমি দেখুৱাইছোঁ নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত বৰ্তমান যি ক্ষোভৰ সৃষ্টি হৈছে আৰু প্ৰদ্যুৎ বৰদলৈ বেনাৰ পোষ্টাৰ ফালি এইদৰে জ্বলাই দিছে আৰু মই এগৰাকী কংগ্ৰেছ কাৰ্যকৰ্তা আছে আমাৰ লগত মই জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো মোৰ নাম মুৰ্তাজা আহমেদ মই নগাঁও ডিষ্ট্ৰিক্ট য়ং ব্ৰিগেডৰ প্ৰেচিডেণ্ট হয় মই য়ং ব্ৰিগেডৰ প্ৰেচিডেণ্ট আপোনালোকে প্ৰদ্যুৎ বৰদলৈ আজি বেনাৰ পোষ্টাৰ জ্বলাইছে হয় প্ৰেচিডেণ্ট জ্বলাইছোঁ অভিয়াছলি জনাবি আমি কাৰণ তেওঁ আগৰ পৰাই বিজেপিৰ এজেণ্ট হৈ পেলাই কাম কৰি আছিলে আমি জনা নাছিলোঁ আমি জনা নাছিলোঁ এতিয়া জল পটপটকৈ ওলাই গ'ল আজি আগতে আপোনালোকে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদ্যুৎ বৰদলৈ কৰিলে আৰু নৱ তালুকদাৰে কৰিছে এই কংগ্ৰেছৰ যিসকল নেতা গৈ আছে আপোনালোকৰ ক্ষতি কিবা হ'ব নেকি ভূপেন বৰাৰ কথাটো বেলেগ কথা ভূপেন বৰা আমাৰ এই নগাঁও লোকসভাৰ নহয় কাৰণ প্ৰদ্যুৎ বৰদলৈ গৈছে যিহেতু আমাৰ কোনো এফেক্ট নহয় কাৰণ তেওঁ আগৰ পৰাই এজেণ্ট হৈ পেলাই কাম কৰি আছিল আগতে এজেণ্ট আছিলে তেওঁ আগৰ পৰাই কাম কৰি গৈ আছিলে আমি এই যোৱা 1-1.5 বছৰ ধৰি পেলাই গম পাইছোঁ এতিয়া একচুৱেলি অৰিজিনেল গম পায়ে গ'ল আৰু তেওঁ নিজেই তেওঁকতো আমি খেদি দিয়া নাই তেওঁ নিজেহে গৈছে আমি কোনোবাই দলাই খেলি তেওঁক কি দিয়া নাছিলে দলৰ পৰা কি দিয়া নাছিলে তেওঁ হ'ল দুবাৰ সাংকেত বনাইছে গৌৰৱ গগৈ এই নেতাসকলক ধৰি ৰাখিব পৰা নাই এইটো বিফলতা নহয় জানো এইটো বিফলতা কোনো বিফলতা নাই কাৰণ এইবিলাক হ'ল বিজেপিৰ এজেণ্ট হৈ পেলাই কাম কৰি আছে আমি এতিয়া হ'ল চব চাফা কৰি আছো যিবিলাক আৱৰ্জনা আছে কংগ্ৰেছৰ চাফা কৰোঁতে চব চাফা হৈ যোৱা নাই কংগ্ৰেছ চাওক কংগ্ৰেছ এটা মহাসাগৰ এই 2-4জন গ'লে একো নহয় কংগ্ৰেছৰ একো ক্ষতি নহয় লগে লগে কংগ্ৰেছত আকৌ নতুনকৈ এটা নেতা জন্মি যাব লাগে কংগ্ৰেছ এটা মহাসাগৰ আকৌ আহিব আজি প্ৰদ্যুৎ বৰদলৈ কোনো ক্ষতি নহয় একো ক্ষতি হোৱা নাই তেওঁলোকে কৈছে যে কংগ্ৰেছৰ কোনো ক্ষতি নহয় কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান নগাঁও ৰাজীৱ ভৱনৰ পৰিৱেশ ৰাজীৱ ভৱনত বৰ্তমান মই দেখুৱাইছোঁ এয়া নগাঁও যি জিলা কংগ্ৰেছৰ কাৰ্যালয় এই কাৰ্যালয়টোতে প্ৰদ্যুৎ বৰদলৈৰ এই কাৰ্যালয়টোলৈ প্ৰায় আহে নগাঁও লোকসভাৰ দুবাৰকৈ সাংসদ আৰু যিহেতু যথেষ্ট এক প্ৰভাৱ আছিল এইটো কাৰ্যালয়ত আৰু আমি দেখুৱাইছোঁ এয়া সভাপতিৰ কাৰ্যালয় সভাপতিৰ কাৰ্যালয়ত ডক্টৰ দুৰ্লভ চমুৱা আছে নগাঁও যি নগাঁৱৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমান নগাঁও বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থিত প্ৰত্যাশী আমি জানিবলৈ চেষ্টা কৰিম চমুৱা দা আছে দাদা প্ৰদ্যুৎ বৰদলৈ সাংসদ কংগ্ৰেছ ত্যাগ কৰিলে আৰু বিজেপিত যোগদান কৰিছে ভূপেন বৰাও কংগ্ৰেছ ত্যাগ কৰিছে কি ক'ব কিমান ক্ষতি হ'ব কি মানে আপুনি নীলোৎপল আপোনাৰ নামটো কিয় জানে যে আপুনি এজন ৰিপৰ্টাৰ নগাঁও ভাল ৰিপৰ্টাৰ এতিয়া প্ৰদ্যুৎ বৰদলৈ এজন MP দুবাৰ MP কেইবাবাৰো মন্ত্ৰী কাৰ কৃপাত হৈছে কংগ্ৰেছ দলৰ কাৰণে হৈছে আৰু হাইকমাণ্ডৰ কাৰণে হৈছে এতিয়া যিটো অজুহাত দেখাইছে কিবা বিধানসভা টিকেট এটা লৈ হাইকমাণ্ডৰ ওপৰত বিশ্বাস ৰাখিব লাগিছিল এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই আলোচনা কৰিব লাগিছিল কিন্তু এইটো এটা আচলতে তেওঁ আগতেও আপোনালোকে নিউজ কৰিছিলে 3 বছৰমান আগতে যে তেওঁ হয়তো যাবগৈ আৰু আমি তেতিয়া ওলাইছিল যে হয়তো অসমৰ নেতৃত্বই বিশেষকৈ মুখ্যমন্ত্ৰীয়ে তেওঁক ছিগনেল দিয়া নাছিল তেনেকৈ বাতৰিত ওলাইছিল এতিয়া ছিগনেল দিলে ইলেকশ্যনৰ সময়ত মোকা মিল গিয়া চলা গিয়া বাছ ইতনাই সুযোগৰ সন্ধান সেইটোতো আপোনালোকৰ বাতৰিয়ে কৰি আছে তেতিয়াই কৈছিল তেওঁ সুযোগৰ সন্ধানত আছে কিন্তু মানে তেওঁ যিটো কজ কৈছে যিটো কাৰণে তেওঁ যাৰ পৰা মন্ত্ৰী হ'ল MLA হ'ল দুবাৰকৈ সাংসদ আৰু তেওঁক চিনি পায় অসমৰ মানুহে ভাৰতবৰ্ষৰ মানুহে অকল কংগ্ৰেছ দলৰ কাৰণে কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ কৃপাৰ কাৰণে আজি সেই হাইকমাণ্ডকে তেওঁ দোষাৰোপ কৰি আকৌ গুচি যোৱাটো কিমান সমীচীন হৈছে অসমৰ ৰাইজ আৰু ইমান মূৰ্খ নহয় তেওঁ হাইকমাণ্ডক দোষাৰোপ কৰি গুচি যোৱা কিন্তু প্ৰদ্যুৎ বৰদলৈ এটা কথা কৈছে যে তেওঁক কংগ্ৰেছ দলে পৰিচয় দিছে তেওঁ কংগ্ৰেছ দলে তেওঁৰ ৰাজনৈতিক পৰিক্ৰমা কংগ্ৰেছৰ বাবে হৈছে তেওঁ কৈছে কিন্তু তেওঁ কৈছে যে তেওঁক পৰিচয় দিলে অমুক দিলে তমুক দিলে তেওঁ সেইটোখিনি কৈছে তেতিয়া এইখিনি সময়ত ধৈৰ্য কিয় নধৰিলে তেওঁ কংগ্ৰেছ দলটো ভাল কৰিবলৈ এতিয়া ত্যাগেহে মানুহক মহান কৰে মানুহে ত্যাগে মহান কৰে বৰ্তমান সভাপতি কাৰ্যালয়ৰ পৰা প্ৰদ্যুৎ বৰদলৈ ফটো খুলি লৈ গৈছে এজন কাৰ্যকৰ্তাই মুৰ্তাজা আহমেদে খুলি লৈ গৈছে সভাপতি কাৰ্যালয়ৰ পৰা আৰু আমি দেখুৱাইছোঁ এয়া বৰ্তমান দেখুৱাইছোঁ যে বৰ্তমান এয়া এইদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ ফটো এইদৰে ভাঙি পেলোৱা হৈছে আৰু লৈ গৈছে মই দেখুৱাইছোঁ এইদৰে বৰ্তমান ভাঙি পেলোৱা হৈছে প্ৰদ্যুৎ বৰদলৈ ফটো এয়া সভাপতি কাৰ্যালয়ত যি জিলা কাৰ্যালয় সভাপতিৰ ফটো আছিলে এইদৰে ভাঙিছে এয়া বৰ্তমান দেখুৱাইছে মুৰ্তাজাই বৰ্তমান এইদৰে প্ৰদ্যুৎ বৰদলৈ ফটো গচকিছে আৰু মুৰ্তাজা য়ং ব্ৰিগেডৰ সভাপতি নগাঁও জিলা কংগ্ৰেছৰ
আৰু এইদৰে প্ৰদীপ বৰদলৈ ফটো ফালি পেলাইছে এয়া বৰ্তমান খুব ব্যক্ত কৰিছে এইদৰে আৰু এইদৰে ইয়াৰ পৰিৱেশ দেখুৱাবলৈ মই দেখুৱাইছোঁ নিৰ্বাচনৰ প্ৰাকখনত বৰ্তমান প্ৰতিটো কংগ্ৰেছৰ কাৰ্যালয়ত এইদৰে যি খুব দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি ইজনৰ পিছত সিজন নেতাই যি দল ত্যাগ কৰি গৈ আছে আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে এইদৰে সেইসকল নেতাৰ ফটো বা ছবি এইদৰে চাফা কৰিছে আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ যি নগাঁও লোকসভা সমষ্টিত যি বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ক্ষোভৰ সৃষ্টি হৈছে আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপি যোগদানৰ পিছতেই কংগ্ৰেছৰ কাৰ্যকৰ্তাই তেওঁৰ বেনাৰ ফটো কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আঁতৰাই পেলাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ